Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা এটা বহুত ইম্পৰ্টেন্ট কথাৰ কাৰণে আজি এই ভিডিওটো বনাইছো আৰু সেইটো হৈছে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো আমাৰ ৰি-ৰেজিষ্ট্ৰেচন বা আপডেটৰ কথাটো লৈ পেলাই গভৰ্নমেন্টে বাৰে বাৰে নোটিস দিছে যে আমাৰ 15 আগষ্টৰ আগত এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে ওকে বহুত বেছি ইম্পৰ্টেন্ট এই কথাটো আৰু মই কিয় লিখিছো ইয়াতে যে আপুনি আপোনাৰ বা মই কিয় ক'ব বিচাৰিছো যে আপুনি চাকৰি পোৱাৰ পিছতো চাকৰি হেৰাব পাৰে এটো লৈ পেলাই এই কামটো যদি নকৰে কাৰণ আমাৰ গভৰ্নমেন্টৰ যিবিলাক ডিপাৰ্টমেন্ট আছে আমি যদি ৰিটেন কম্পিউটাৰ টেষ্ট সব পাস কৰো আমাৰ যেটা জয়নিং হয় আমাৰ তেতিয়া এখন চেকলিষ্ট থাকে সেই চেকলিষ্টখন কি মই অলপ পিছত দেখাম ভিডিওটো লাষ্টৰ ফালে মই দেখাম আপোনালোকে চাব আৰু তাত টিক কৰিব লাগে কি ডকুমেন্টছ আপোনাৰ পালে হৈছে নহলে যদি তাত কিবা এখন মিসিং থাকে আপুনি জয়নিং কৰিব নোৱাৰে আৰু এটা ডেটৰ পিছত আপোনাৰ গুটিটো আপোনাৰ মানে 10 দিন 15 দিন সময় থাকে তাৰ পিছত যদি আপুনি জয়েন কৰিব নোৱাৰে সেইখিনি সময়ৰ ভিতৰত আপোনাৰ এপইন্টমেন্টটোৱে কেনসেল হৈ যায় মই দেখাম লাষ্টত চেকলিষ্টখন 2 মিনিটৰ পিছত তো তাৰ আগতে মই কৈ দিও যেটো নোটিস আপোনালোক ষ্টুডেন্টে বহুতে পঠাইছিলে আৰু বহুতে গম পায় কিন্তু গম নোপোৱাখিনিৰ কাৰণে লগতে চেকলিষ্টৰ ইম্পৰ্টেন্সটো কি মই সেইটো বুজাবৰ কাৰণে ভিডিওটো বনাইছো সো বহুত ইউটিউবাৰ আছে যিসকলে বনাইছে এইটো টপিকক লৈ পেলাই ভিডিও বহুত ভাল কাম কৰিছে তেওঁলোকে কাৰণ বহুতে নহলে গমেই নাপায় কি হৈ আছে আসলতে তো মই ভাবিলো এটা ভিডিও বনাই দিটো জৰুৰী সেইকাৰণে দিলো এখন নোটিস মই এটা দেখাইছো আপোনালোকক ওকে চাই লওক এই নোটিসখন অকমান মানে কোৱালিটিটো ভাল নহয় ইয়াতে গৰিকে আপোনালোকক মই মেইন নোটিসখন এখন ঠিক আছে তাৰ উপৰিও ইয়াতে লিখা কথাখিনি ওয়েবসাইটতো লিখা আছে ওয়েবসাইটত কি লিখা আছে মই হেখিনি আপোনালোকক এবাৰ দেখাইছো এতিয়া ওয়েবসাইটত লিখা আছে এইখিনি কথা আপোনালোকে এবাৰ যদি চাই ইয়াতে দেখা পাব কি লিখা আছে ইয়াতে লিখা আছে যে ডিয়াৰ ইউজাৰ ক্যান্ডিডেটস ৰেজিষ্টাৰ বিফৰ 2nd January 2024 ইন এমপ্লয়মেন্ট এক্সচেঞ্জ অফ আসাম আর রিকোয়েস্টেড ফর রি-রেজিস্ট্রেশন থ্রু সেবা সেতু পোর্টাল বিফর 15th August 2024 failing which their employment exchange registration will be invalid. So ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো এটোৱে যে যিসকলে 2 জানুৱাৰী 2024 ৰ আগতে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিছিলে বা আপডেট যদি কোনোবাই কৰিছিলে তেতিয়া হলে তেওঁলোকে আকৌ এবাৰ ৰি-ৰেজিষ্টাৰ কৰিব লাগিব আকৌ আপডেট কৰিব লাগিব তেওঁলোকে কেতিয়া 15 আগষ্টৰ ভিতৰত মানে আৰু 10 দিনৰ ভিতৰত তেওঁলোকে কৰিব লাগিব যদি কৰিব নোৱাৰে এটা লিখিছে হেতু কথা ফেইলিং হুইচ যদি হেতু ফেইল হয় কোনোবাই আপডেট কৰাত their employment exchange registration will be invalid তেওঁলোকৰ যখন অলৰেডি বনাই থোৱা কাৰ্ড আছে হেখন ইনভ্যালিড হৈ যাব আৰু এখন বস্তু ইনভ্যালিড হোৱাৰ মিনিংটো কি হেখন এৰ ভ্যালুলেস হেখনৰ একো কাম নাই মানে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন নথকাৰ নিচিনাই হৈ যাব ঠিক আছে গতিকে সকলোকে মই কৈছো যে 15 আগষ্টৰ লৈকে টাইম আছে যিসকলে কৰা নাই তেওঁলোকে কৰি লওক আৰু এটা কথা জুনে 2nd January 2024 ৰ আগত কৰিছে তেওঁলোকৰ কাৰণে তাৰ পিছত যদি কোনোবাই আপডেট কৰিছে বা এপ্লাই কৰিছিলেও কোনো প্ৰবলেম নাই তেওঁলোকে নালাগে কৰিব তাৰ আগৰ মানুহখিনিৰ কাৰণে তাৰ আগতে যিখিনি এপ্লাই কৰিছিলে বা আপডেট কৰিছিলে তেওঁলোকেহে এটো কৰিব লাগিব ঠিক আছে এইখিনি কথা হৈছে আমাৰ থুলমুলকে ইয়াৰ বিষয়ে আপোনালোকে কৰিব লাগিব এতিয়া মই কওঁ আৰু এটা কথা যে যিসকলে এবাৰ গ্ৰেজুৱেচন পাস কৰিছে তেওঁলোকে এপ্লাই কৰোতে তেতিয়া গ্ৰেড 4 আছিল কি কয় মানে গ্ৰেড 4 এপ্লাই কৰিছিলে তেওঁলোকে যেতিয়া এইচএছ পঢ়ি থকা বুলি তেওঁলোকৰ কোৱালিফিকেশন আছিল গতিকে বহুতে খুদি থাকে যে তেওঁলোকৰ কি হ'ব তেওঁলোকে এতিয়া গ্ৰেড 4 দিব পাৰিব নোৱাৰে যেহেতু এতিয়া গ্ৰেজুৱেট হৈ গল তেওঁলোকে এবাৰ পাস কৰিছে তেওঁলোকৰ কোনো প্ৰবলেম নাই তেওঁলোকে দিব পাৰিব কাৰণ এপ্লাইৰ সময়ত আপোনাৰ যেটো ষ্টেটাস আপোনাৰ ষ্টেটাস কি আছিল হায়াৰ সেকেন্ডাৰী পাস আছিল গতিকে হেতুহে এপ্লিকেবল হয় এপ্লাই কৰোতে গতিকে আপোনালোকে দিব পাৰিব একো প্ৰবলেম নাই আৰু এবোৰ ইমান আপডেট কৰাই থকাৰ মেইন কাৰণটো হৈছে কি যে যাতে এই মানে আমাৰ গ্ৰেড 3 গ্ৰেড 4 টো ভালকে ডিভাইড কৰিব পাৰে যাতে গ্ৰেজুৱেট বিলাকে এপ্লাই কৰিব নোৱাৰে সেইবিলাক কথাৰ কাৰণে আসলতে এই প্ৰসেসটো কৰা হৈছে যোৱাবাৰ যেহেতু বহুত খেলিমেলি হৈছিল ইয়াক লৈ পেলাই বহুত গ্ৰেজুৱেট মাষ্টাৰ্ছ কৰা মানুহেও পিএইচডি কৰা আনকি মানুহ গ্ৰেড 4 চাকৰি যেটো কৰি আছে হেতু কাৰণে এতিয়া মই চেকলিষ্টৰ বিষয় কম আপোনালোকক যে চেকলিষ্টখন কি হয় কেনেকৈ আপুনি চাকৰি পোৱাৰ পিছত নাপাব পাৰে হেতু বিষয় মই কম তাৰ আগতে আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰই মানে নতুন প্যাটাৰ্ণত আপোনালোকে সাইডত গুটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গুটেখিনি লিখা আছে একদম ওপৰত যেটো কথা লিখা আছে যে মেড বাই সিলেক্টেড ক্যান্ডিডেটস তাৰ মানে আমি যোৱা বছৰ এডিআৰই পাস কৰা 13-14 জন মানুহ আৰু এপিএসসি পাস কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএসসিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন প্যাটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছো নতুন প্যাটাৰ্ণ মানে কি আমাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন যে 30টা আহিব বুলি ক'লে ইংলিশত যে আগতে 20টা আহিছিল এটা 35টা আহিব বুলি ক'লে ইংলিশ কম্প্ৰিহেনশনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই সবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছো এখন নহয় 4খন বনাইছো তেনেকুৱা পেপাৰ আমি তো ডিটেইলছ খিনি এটা লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককে কৈ দিছো ডিটেইলছ খিনি তাৰ পিছত মই কেনেকৈ ল'ব লাগে হেতু কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছো আৰু যিখিনি কোৱেশ্চন লেভেল আছে যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কোৱেশ্চন আছিল আমি তেনেকৈ দিছো কাৰণ এবাৰো তেনেকৈ আহিব তাতকে টান কোৱেশ্চন কোনো কাৰণত নাহে ঠিক আছে হেতু লেভেলত দিছো আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেচন চলি আছে এতিয়া নতুন প্যাটাৰ্ণটোৰ হিচাপত ওকে তাৰ পিছত স্পেশাল ফোকাস অন ইংলিশ এণ্ড সোশ্যাল সায়েন্সৰ যেটো সেকশন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গুটে সেকশনটোত আমি যিমান কোৱেশ্চন দিছো সব আমাৰ সোশ্যাল সায়েন্সৰ কিতাপৰ পৰা আমি লৈছো কোনো বেলেগ সোৰ্সৰ পৰা লোৱা নাই সব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি হেবু খুলিছো খুলি চাই তাৰ পৰা দিছো আৰু মইতো সোশ্যাল সায়েন্স পঢ়াই আছো বহুত দিনৰ পৰা গতিকে হেখিনি মোৰ ভালকে আইডিয়া আছে সেই সেকশনটো বনাইছো আৰু ইংলিশ যেটো সবতছে ইম্পৰ্টেন্ট আমাৰ হৈ গল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰ পিছতে সেকেন্ড হাইয়েস্ট মাৰ্কছ আমাৰ থাকিব ইংলিশত 60 মাৰ্কছ গতিকে ইংলিশত আমাৰ সব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছো তাতে সব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলো কম্বাইন্ড সেন্টেন্স টেক কোৱেশ্চন তালৈকে মই এৰা নাই সব টপিক কভাৰ কৰি দিছো যাতে আপোনালোকে যদি কোনোবা এটা কোৱেশ্চন নোৱাৰে
তেতিয়া যাতে আইডিয়া পাই যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই, মই পঢ়িব লাগিব, সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি। তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব, যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে, জিকে আমাৰ 35, ছ'চিয়েল 30, মেথছত আমাৰ 30, ইংলিছত আমাৰ 35, ৰিজনিঙত 20, এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব। আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত, তেনেকৈ টোটেল 4টা মক টেষ্ট আছে, এটা PDF-ত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ। আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ। এটা মক টেষ্টতে যদি গোটেই কভাৰ চিলেবাছ আমাৰ হোৱা নাই, নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ, যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল, যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ। এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল, মেথছ, ইংলিছ, ৰিজনিং, ছ'চিয়েল চায়েন্স, ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ, তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে। আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ। আৰু এনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব, আমাৰ এনচাৰ কিউ থাকিব, যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব, তেনেকৈও পাৰিব। গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয়। আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব, কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে, 100টা কুৱেশ্যনৰ আছিলে, এতিয়া 150 হ'ল। ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে, ছ'চিয়েল চায়েন্স বুলি নতুনকৈ ভৰালে। গতিকে অলপ চেঞ্জ যিহেতু হ'ল, এই চেঞ্জ পেটাৰ্ণটোত এইবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে। দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব, ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে। এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ, আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব, আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব। অলপ দেৰি লাগিব পাৰে, 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, বাট পাই যাব, একো টেনশ্যন ল'ব লগা নাই। আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয়, কিবা কাৰণত খেলি মেলি পায় আপোনালোকে, তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি, সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে। কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব, ফোন নকৰিব, একো নকৰিব, যি আছে মেছেজ দিব লগা, স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব, ঠিক আছে। আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব, ঠিক আছে। এতিয়া মই কওঁ আমাৰ মক টেষ্টৰ বিষয়ে এইখিনি আছিলে। মই এতিয়া কওঁ আমাৰ যিটো চেক লিষ্টৰ কথা। ইয়াতে এখন মই দেখাইছোঁ ফটো, আপোনালোকে এবাৰ চাই লওকচোন ইয়াতে চেক লিষ্টৰ কাৰণে। চ' এইখন হৈছে আমাৰ গভৰ্ণমেণ্ট চেক লিষ্ট এখন থাকে, এইখন এটা জাষ্ট ডেমো হয়, ঠিক আছে। এনেকুৱা আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ আমাৰ থাকে। আমি যেতিয়া জইন কৰিছিলোঁ তেতিয়াও এনেকুৱা চেক লিষ্ট এখন আমাক দিয়া হৈছিলে। চ' এই চেক লিষ্টখন আপোনালোকে যিখন মই দেখালোঁ, যদি অলপ পজ কৰি পেলাই চাই চাব পাৰে, তাতে কি থাকে আমাৰ চেক লিষ্টত, আমাৰ কিছুমান ডকুমেণ্টছবিলাকৰ নাম লিখা থাকে, যে HSLC এডমিট কাৰ্ড, মেট্ৰিকৰ মানে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আমাৰ ডিগ্ৰী পাছ চাৰ্টিফিকেট, ডিগ্ৰী মাৰ্কশ্বিট, ঠিক আছে। আমাৰ আৰু যি লাগে মানে NOC এখন লাগে কিবা পুলিচত, সেইখন লৈ আহিব লাগে NOC। তাৰপিছত আমাৰ মেডিকেল চাৰ্টিফিকেট লাগিছিলে যোৱাবাৰ ADR আমি জইন কৰোঁতে, সেই মেডিকেল চাৰ্টিফিকেট, এনেকৈ আমাৰ ডকুমেণ্টছ বুলি এটা থাকে, তাত এইবিলাক লিখা থাকে হয়নে। আৰু সিফালে চেক লিষ্টত ঘৰ ঘৰ বনোৱা থাকে, আৰু প্ৰতিটো যিকেইটা ডকুমেণ্টছৰ নাম লিখা থাকে ন ইয়াতে, যে PRC হওক বা মেট্ৰিকৰ চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট, এইবিলাকৰ এগেইনষ্টত সেই ঘৰকেইটাত শুদ্ধ চিন দিব লাগে, যোনে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে। যদি বাই চান্স আপোনাৰ কোনোবা এটা ডকুমেণ্টছ নাই, তেওঁ তাত শুদ্ধ চিন দিব নোৱাৰে। আৰু যেতিয়ালৈকে গোটেইখিনি শুদ্ধ চিন দিয়া নহয়, গোটেইখিনি চেক কৰা নহয়, আপুনি তেতিয়ালৈকে জইন কৰিব নোৱাৰে চাকৰিত। আৰু এনেকৈ যদি আপোনাৰ কিবা এটা খেলি মেলি হ'ল, আৰু এনেকৈ আপোনাক অলপ টাইম দিব, এদিন দুদিন সময় দিব জইন কৰিবলৈ, যে আজি তুমি আনিব পৰা নাই এখন পেপাৰ, ঠিক আছে, কাইলৈ পৰহিলে বা 5 দিনৰ পিছত লৈ আহিবা। এনেকৈ 10 দিন 15 দিন টাইম দিয়ে, তাতকৈ বেছি টাইম নিদিয়ে। কিন্তু আপুনি সেই সময়ত যদি গৈ পেলাই আপডেট কৰিবলৈও যায় এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন, আৰু সেই সময়ত যদি ৱেবছাইটটোত আপডেটৰ কোনো অপশ্যন নাথাকে, ৰেজিষ্ট্ৰেশ্যনৰ যদি কোনো অপশ্যন নাথাকে, তেতিয়া আপুনি কি কৰিব, তেতিয়া সেই আপুনি নতুন আপডেটেড কাৰ্ডখন নাপাবই। আৰু কাৰ্ডখন জমা দিব নোৱাৰা মানে আপোনাৰ কেণ্ডিডেটছাৰ কেঞ্চেল হৈ যাব, আপুনি তাত গৈ জইনেই কৰিব নোৱাৰিব। গতিকে সেইকাৰণে মই কৈছোঁ সকলোৱে এবাৰ কি কৰিব, ধুনীয়াকৈ আপডেট যাৰ যাৰ কৰিব লগা আছে যি আছে, অলপমান ইউটিউবত ভিডিঅ' চাব, ঠিক আছে। বেলেগ বেলেগ বহুত চেনেল আছে যোনে কেনেকৈ ঘৰতে আপুনি আপডেট কৰিব পাৰে লেপটপত, সেইবিলাকো দিয়া আছে। বা বহুতত আপুনি কম্পিউটাৰ কেফেত অকণমান গৈ হেল্প ল'ব পাৰে, বা কোনোবা লগৰ জনা মানুহৰ পৰা হেল্প লৈ পেলাই কৰক, অকণমান এটা টাইম উলিয়াই পেলাই, বিশেষ হেৰি কৰিব নালাগে, ঠিক আছে। পৰীক্ষা আহিছে, পঢ়িব লাগিব, বহুত সময় নষ্ট কৰিব নালাগে, বা যিমানখিনি পাৰে কৰক। গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই। মক টেষ্ট ল'ব বিচাৰিছে আমাক সেই নাম্বাৰটোতে এনেকৈ পে'মেণ্ট কৰিবলৈ ল'ব পাৰে। বাকী আজিলৈ ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।